এজন জ্ঞানী দেউতাকে নিজৰ পুত্ৰক কৈছিল, জীৱনত তিনিটা বস্তু কেতিয়াও এৰি নিদিবা: ভাল খাদ্য, ভাল বিচনা আৰু ভাল ঘৰ। তেতিয়া ল'ৰাটোৱে দেউতাকক কৈছিল, মই দেখোন বহুতো দুখীয়া দেউতা। ভাল খাদ্য, ভাল বিচনা আৰু ভাল ঘৰ কেনেকৈ সম্ভৱ হ'ব? মোৰ বাবে ইমান সহজতে সম্ভৱ হ'ব জানো? তেতিয়া দেউতাকে ক'লে, যেতিয়া তোমাৰ বেছিকৈ ভোক লাগিব তেতিয়াই খাবা, তেতিয়াহে যি খাবা সেই আটাইতকৈ ভাল খাদ্য হ'ব। যেতিয়া কাম কৰি কৰি ক্লান্ত হৈ যাবা তেতিয়া শুবা, য'ত শুবা সেয়ে তোমাৰ বাবে আটাইতকৈ ভাল বিচনা হ'ব। যেতিয়া মানুহৰ সৈতে মিলা প্ৰীত ৰাখিবা তেতিয়া সদায় ভাল আচৰণ কৰিবা, তেওঁলোকৰ অন্তৰ জয় কৰি তাত ভাগ কৰিবা, সেয়ে হ'ব তোমাৰ বাবে আটাইতকৈ ভাল ঘৰ, ভাল ঠিকনা। মেইন কথাটো হ'ল আত্মসন্তুষ্টিৰ। আপোনাৰ লগত যি আছে সেইখিনিকে লৈ যদি আপুনি বহুতো বেছি সুখী অনুভৱ কৰে তেন্তে সকলোবোৰত আপুনি পৰম সুখ লাভ কৰিব। ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিৰ মাজত ইজনে সিজনৰ প্ৰতি বুজাবুজিৰ ভাৱ আৰু সহনশীলতাৰ ভাৱে থাকে তেন্তে তাতকৈ আৰু বেলেগ সুখ লাগে জানো? সুখৰে গ্ৰহণ কৰা প্ৰত্যেকটো বস্তুৰ মূল্য আচলতে অপৰিসীম। পৰিয়াল কিমান ধনী বা কিমান দুখীয়া সেয়া ডাঙৰ কথা নহয়, পৰিয়ালটো কিমান সুখী সেইটোৱে ডাঙৰ কথা। পোৱাৰ পিছত যদি মৰ্যাদা দিব নোৱাৰা তেনেহ'লে হেৰাই যোৱাৰ পিছত কান্দি একো লাভ নাই। বিশ্বাস বস্তুটো যদি এবাৰ ভাঙি যায় তেনেহ'লে হাজাৰটো সত্য কথাও মূল্যহীন হৈ পৰে। যিসকল আপোনাক ভাল পায় নাপায় তেওঁলোকৰ আপোনাৰ দুখ খুচৰিয়েই আপোনাৰ হাঁহিৰ দুখ। আপোনাৰ কথা দুখ কথা নকলেও দুখ ইত্যাদি বিভিন্ন দুখ ধাৰাত ব্যস্ত থাকিব তেওঁলোকক। মনত ৰাখিবা, কিছুমান মানুহৰ স্বভাৱে এইটো সৰু সুৰা দুখকে ডাঙৰ কৰি চোৱা কাৰণে তেওঁলোকক আপোনাক হিংসা কৰে। আপোনাৰ সফলতাত তেওঁলোকৰ অসহ্য অনুভৱ হয়, সেয়ে তেওঁলোকৰ পৰাপক্ষত হেৰাই চলিব, য'ত আপোনাৰ উদাৰতা তেওঁলোকক একো গুৰুত্বই নাই। যিজন যাব তেওঁৰ ডাঙৰীয়া আকাশ দেখিয়ে আঁতৰি যাব, যিজন থাকিব হাজাৰ ধুমুহা বতাহতো কাষত থাকিব। যদি জীৱনত শান্তি বিচাৰি ফুৰিছা তেনেহ'লে মতলবী মানুহবোৰৰ পৰা দূৰত থাকিবা, শান্তি নিজে নিজে আহিব। ভাল শান্তশিষ্ট মানুহবোৰৰ এটাই ভুল হৈ যায় যে তেওঁলোকে চালাক মানুহবোৰৰ ওপৰত ভৰসা কৰি তেওঁলোকক নিজৰ ভাবি লয়। আচাৰ্য চাণক্যই কৈছে যে জীৱনত সেইজনে ব্যক্তিয়ে সুখী থাকিব পাৰে যিজন ব্যক্তিয়ে কাম কৰাৰ সময়ত, ব্যৱসায় কৰাৰ সময়ত, কিবা এটা শিকাৰ সময়ত, নিজৰ পত্নীৰ লগত সময় কটোৱাৰ সময়তো ৰখা খোৱাৰ সময়ত কেতিয়াও লাজ নকৰে। আচাৰ্য চাণক্যই কৈছে যে বুদ্ধিমান মানুহে এই চাৰিটা কথা কেতিয়াও কাকো নকয়। প্ৰথমটো হৈছে ব্যৱসায় বা আন কোনো আৰ্থিক ক্ষতি সম্পৰ্কে। আচাৰ্য চাণক্যৰ মতে ব্যৱসায়িক ক্ষতি বা আন কোনো আৰ্থিক ক্ষতিৰ সম্পৰ্কে আনৰ লগত কেতিয়াও আলোচনা নকৰিব। এইবিলাক কথা কেৱল মাত্ৰ নিজৰ ভিতৰতে ৰাখিব লাগে। ইয়াৰ কাৰণ হ'ল যেতিয়া আপুনি আপোনাৰ অভাৱ আৰু আৰ্থিক অৱস্থাত সম্পূৰ্ণ আনক ক'ব তেতিয়া বেছিভাগ মানুহে আপোনাৰ পৰা দূৰলৈ যাব। সকলোৱে আপোনাৰ মিছা সন্ত্ৰাস দিব, কিন্তু কোনেও আপোনাক সহায় নকৰিব নাইবা আপোনাক আগবাঢ়ি যোৱাত সহযোগ নকৰিব। ইয়াৰ উপৰি তেওঁলোকে অন্য ব্যক্তিৰ আগত আপোনাৰ অনুপস্থিত আপোনাক লৈ ঠাট্টা কৰিব। সেইবাবে আপোনাৰ আৰ্থিক অৱস্থাৰ কথা নিজৰ একেবাৰে আপোন মানুহকহে ক'ব, যাৰ পৰা আপুনি সহায় পাব, যিজনে আপোনাক উৎসাহ যোগান। ইয়াৰ বাহিৰে অন্য কোনো লোক এই সম্পৰ্কে নক'ব। আচাৰ্য চাণক্যই কয় যে আমাৰ এই সমাজখনত দুখীয়া মানুহৰ কোনো সন্মান নাথাকে। সেইবাবে নিজৰ দুৰ্বল অৱস্থাক নিজৰ মাজতে লুকাই ৰাখক আৰু আপোনাৰ এই সমস্যাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰক। একমাত্ৰ পৰিশ্ৰমৰ দ্বাৰাই আপুনি আপোনাৰ ভাগ্যক পৰিৱৰ্তন কৰিব পাৰিব। দ্বিতীয়টো হৈছে ব্যক্তিগত সমস্যা। আচাৰ্য চাণক্যৰ মতে নিজৰ জীৱনৰ কোনো ব্যক্তিগত সমস্যাৰ সম্পৰ্কে বেলেগ ব্যক্তিক কোৱাটো উচিত নহয়। এই কথাবিলাক ক'লে মানে আপোনাৰ ব্যক্তিগত কথাবিলাক বেলেগ ক'লে শুনোতাজন আপোনাৰ সমস্যাক আৰু অধিক কৰে।
ভাঙাৰো কৰি দিব পাৰে আৰু হয়তো আপোনাৰ পিছফালে আপোনাক লৈ বিভিন্ন সমালোচনাৰ সৃষ্টি কৰিব। আপুনি বিশ্বাস কৰক বা নকৰক। জীৱনত এটা কঠিন সত্য হ'ল কিছুমান মানুহে আন মানুহৰ দুখ দেখি আনন্দ পায়। খুব কম সংখ্যক মানুহে আছে যিয়ে সকলোৱে আনৰ দুখত দুখী হয়। বিচাৰি উলিয়াব পাৰিবা জানো সহজতে কাৰ মনত কি ভাৱ আছে? সেইবোৰ যিমান পাৰে ব্যক্তিগত সমস্যাবোৰ আনক নকৈ নিজেই সমাধান কৰাৰ চেষ্টা কৰা। তৃতীয়টো হৈছে নিজৰ স্ত্ৰীৰ চৰিত্ৰৰ কথা। আচাৰ্য চাণক্যই কয় যে এজন বুদ্ধিমান ব্যক্তিয়ে নিজৰ স্ত্ৰীৰ চৰিত্ৰৰ কথা অন্য এজন ব্যক্তিৰ সৈতে আলোচনা কৰাটো উচিত নহয়। আলোচনা কৰোঁতে হয়তো আপুনি এনেকুৱা কিছুমান কথাও কৈ দিব পাৰে যিবিলাক কথা আপুনি আনক কেতিয়াও ক'বলৈ বিচৰা নাছিল। কথাৰ মাজত যিকোনো কথা মুখৰ পৰা ওলাই যাব পাৰে, কাৰণ খং উঠি থকা অৱস্থাত ব্যক্তিয়ে কোনো যোগ্য অযোগ্য বিচাৰ কৰিবলৈ পাহৰি যায়। এনেকুৱা কথা আপুনি বেলেগৰ আগত আপোনাৰ পত্নীৰ সম্পৰ্কে কৈ দিলে যে ভৱিষ্যত সেই কথাবিলাকৰ অপকাৰ কৰিব পাৰে আপোনাক। হয়তো বহুত বেছি বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো ভৱিষ্যতে সেইজন ব্যক্তিয়ে আপোনাৰ পত্নীক ঠাট্টা কৰিব পাৰে, সমাজত বেয়া হিচাপে স্বীকৃতি দিব পাৰে, আপোনাৰ পত্নীক অপমান কৰিব পাৰে। পত্নীৰ সম্পৰ্ক আনৰ আগত কৈ ফুৰাটো অনুচিত। দুজনে আগবাঢ়ি জীৱনৰ বাটত, গতিকে দুজনে বুজা প্ৰাৰ মাজেৰে আলোচনাৰ মাধ্যমেৰে নিজৰ মাজতে গোপন ৰাখক। কথাবোৰ বেলেগৰ আগত কৈ নুফুৰিব, সুযোগ নিদিব বেলেগক। চতুৰ্থতে নিজৰ অপমান কথা। আচাৰ্য চাণক্যৰ মতে আপুনি নিজৰ অপমানৰ কথা কেতিয়াও কাৰো আগত প্ৰকাশ নকৰিব। এইটো প্ৰকাশ নকৰিব যে কোনোবাই আপোনাক অপমান কৰিছে, কোনোবাই আপোনাক ইতিংকি কৰিছে বা আপোনাৰ যোগ্যতালৈ হাঁহিছে। যেতিয়া আপুনি আনৰ আগত প্ৰকাশ কৰিব, হয়তো তেওঁলোকে আপোনাক সেই একে ধৰণৰ কথাই শুনায়। আপোনাৰ কথাত আওকাণ কৰি আপোনাক উৎসাহিত কৰাৰ পৰিৱৰ্তে আপোনাৰ দুখবিলাক উলিয়াই পুনৰ আপোনাকে ইতিংকি কৰি হাঁহিব আপোনাক তেওঁলোকে আপোনাৰ সন্মানে নকৰিব, যাৰ ফলত আপুনি ভাগি পৰিব। আপোনাৰ মনোবল নাইকিয়া হৈ পৰিব, নিজৰ ওপৰত থকা বিশ্বাস হেৰাই যাব। অপমান পাইছে কাৰোবাৰ পৰা, সেই অপমানক সফলতাৰ অস্ত্ৰ হিচাপে লওক। আনৰ আগত কৈ ফুৰি নিজকে আকৌ অপমান নকৰাৰ তেওঁলোকে সেই অপমান ঘূৰাই দিব পাৰিব জানো? আপোনাক কেতিয়াও নোৱাৰে। নীৰৱে আপোনাৰ কৰ্ম কৰি যাওক। আপোনাৰ সফলতাই এদিন আপোনাক কৰা সেই অপমানৰ উত্তৰ দি দিব। গতিকে বুদ্ধিমান ব্যক্তি হিচাপে সদায় আচাৰ্য চাণক্যৰ এই 4টা কথা মনত ৰাখিবা। নিজে নিজৰ ভুল শুদ্ধ বিচাৰ কৰি আগবাঢ়ি যাওক। সদায় বেলেগক শুনাবলৈ গ'লে আপোনাক লৈ সমালোচনা কৰিব, সুযোগ নিদিব আনক। ধন্যবাদ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।